Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ একাদশ অধ্যায় অঙ্কন বা কনস্ট্ৰাকশন এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে আমি আলোচনা কৰিম। সো এই চেপ্টাৰটোৰ পৰা বিশেষকৈ 4-5টা মান প্ৰশ্ন চালে আমি ইয়াৰ পৰা অহা নাম্বাৰটো আমি সহজতে কেৰি কৰিব পাৰিম। তথাপিতো এমসিকিউৰ কাৰণে তোমালোকে এইখিনি বস্তু অলপ চাবা, এই পেজটো অলপ পঢ়িবা, ঠিক আছে? এই বস্তুটো চাবা অলপ। তাৰ পিছত তোমালোকে চাবা উদাহৰণ 1 টো মোস্ট ইম্পৰ্টেন্ট হয়। উদাহৰণ 1 টো চাবা। উদাহৰণ 1 কি ঠিক এটোই আহিব পাৰে, ঠিক আছে? উদাহৰণ 1 টো চাবা। তাৰ পিছত পেজ নং আছে 261, তাৰ পিছত 262 লৈ আহি যোৱা। উদাহৰণ 2 আছে, উদাহৰণ 2 টো পঢ়িবা, মোস্ট ইম্পৰ্টেন্ট। তাৰ পিছত আহি যোৱা অনুশীলনী 11.1, 11.2 টো তোমালোকৰ নাহে, তো 11.1 ৰ পৰা প্ৰশ্নটো আহিব। গতিকে চোৱা, তোমালোকে কোৱেশ্চন নং 2 টো চাবা, কোৱেশ্চন নং 2 চাবা, কোৱেশ্চন নং 3 চাবা, কোৱেশ্চন নং 4 টো চাবা। তাৰ পিছত লগতে কোৱেশ্চন নং 5 টো এবাৰ নালাগে, যোৱাবাৰ আহি গৈছে, ঠিক আছে? 5 টো নালাগে। এই তিনটা কোৱেশ্চন আৰু উদাহৰণ দুটা যদি তোমালোকে চাই যাব পাৰা, ইয়াৰ পৰা অহা মাৰ্কসটো সহজতে কেৰি কৰিব পাৰিবা। গতিকে ইয়াৰ যদি সমাধানটো লাগে, অঙ্কবিলাক কেনেকৈ কৰিম বুলি যদি প্ৰশ্নটো সোধা, তেতিয়াহলে এই চেনেলটো প্লেলিষ্টত গৈ অঙ্কন যেটো প্লেলিষ্ট আছে সেইটো ওপেন কৰি চাবা। একদম ধুনীয়াকৈ কৰাই থোৱা হৈছে, তোমালোকে চাই ল'ব পাৰিবা, ঠিক আছে? আৰু এন্দৰণৰ ভিডিঅসমূহ পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। যদি ভিডিঅটো চাই ভাল পালা, যে লাইক, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা। লগতে যদি সমাধানটো চাই ল'বা। থ্যাংক ইউ।